हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल फूड लवर्सলৈ সকলোকে স্বাগতম জনাইছো। আজি পুনৰবাৰ এটি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আশা কৰো আপোনালোকে ভিডিওটো সম্পূৰ্ণলৈকে চাব। আহকচোন ভিডিওটো আৰম্ভ কৰো। আজি আমি বনাম কম সময়তে আৰু কম মছলাযুক্ত চিকেন কাৰী আৰু পোলাও ৰেচিপি এটা। মই 1 কিলোকে অলপমান বেছি চিকেন লৈ লৈছো। এতিয়া চিকেনখিনিত ভালদৰে মছলাখিনি মিহলাই ল'ব লাগিব। চিকেনখিনিত মই প্ৰায় 5টা মান ডাঙৰ পিয়াজ ব্যৱহাৰ কৰিছো। চিকেন অনুযায়ী আপোনালোকে পিয়াজ লৈ ল'ব। এতিয়া মই গৰম মছলা এপেকেট সৰু পেকেট এটা, চিকেন মছলা সৰু পেকেট এটা, লগতে আদা নহৰু পেষ্টখিনি প্ৰায় 3 টেবুল স্পুন মান হ'ব। আদা নহৰু পেষ্টখিনি 1 টেবুল স্পুন হালধি, আৰু 4 টেবুল স্পুন জলকীয়া গুড়ি মিহলাই লৈছো। আপোনালোকে সোৱাদ অনুযায়ী জলকীয়া গুড়ি লৈ ল'ব। যদি জ্বলা বেছি খায় বেছিও ল'ব পাৰে। আৰু ডাঙৰ চামুচেৰে এচামুচ নিমখ লৈ লৈছো। এতিয়া সকলো মছলাখিনি চিকেনৰ লগত ভালদৰে মিহলি হৈ যোৱাকে প্ৰায় 3 মিনিট মান সময় মিহলি কৰি ল'ম। হাতেৰে মিহলি কৰিলে ভাল হয়, কিয়নো মছলাসমূহ গোটেই চিকেনখিনিৰ গাত ভালদৰে লাগি যায় আৰু মেৰিনেট হওঁতে ভাল হয়। এইবাবে আপোনালোকে পাৰিলে হাতেৰে মেৰিনেশ্যন কামটো কৰিব। এয়া দেখিছে গোটেই চিকেনখিনিত ভালদৰে মছলাখিনি লগোৱা হৈ গৈছে। এতিয়া অকণমান সময় ৰাখি থ'ম। প্ৰায় 5 মিনিট সময় ৰাখিলেই হৈ যায়। এতিয়া কেৰাহী এখন গৰম হ'বলৈ বহাই দিম। কেৰাহীখন গৰম হৈ যোৱাত তাত মিঠাতেল প্ৰায় 100 ml মান 100 ml হ'ব দি লৈছোঁ। তাত অকণমান জিৰা ফুটাই লৈছোঁ, 2 খিলামান তেজপাত, অকণমান ভজা হোৱা পিছত মাংসখিনি তাত দি ল'ম। এয়া মাংসখিনি দি লৈছোঁ। মাংসখিনি ভালদৰে মিহলাই ল'ব। তেলত দিয়াৰ পিছত ভালদৰে মাংসখিনি মিহলাই দিলে মছলাখিনিও য'ত লগা নাছিলে ভালদৰে তাতেও ভালদৰে লাগি যাব। তাৰপিছত আমি অকণমান সময় ঢাকি ৰাখিম। 2 মিনিটমান সময় হাই ফ্লেমতে ৰাখিব। তাৰপিছত চিকেনখিনি এবাৰ চেক কৰি ল'ব, তলত জ্বলি যাব পাৰে। ভালদৰে লৰাই দিব। অকণমান সময় লৰাই দিয়াৰ পিছত চিকেনখিনি পুনৰবাৰ আমি লো ফ্লেমতে বনাব লাগিব অকণমান সময়, কিয়নো চিকেনখিনিত এতিয়া আমি পানী এড কৰা নাই। তলৰ পৰা জ্বলি যাব পাৰে। মছলাখিনি জ্বলি গ'লে চিকেনখিনি খাবলৈ ভাল নহ'ব। এতিয়া আমি চিকেনখিনি ঢাকি অকণমান সময় হ'ব দিম লো ফ্লেমতে। এতিয়া আমি পোলাওৰ বাবে চাউলখিনি ৰেডি কৰি লওঁ। এয়া চাউলখিনি মই ধুবলৈ ৰেডি কৰিছোঁ। এয়া ধুই হৈ গ'ল। এতিয়া চাউলখিনিত থকা পানীখিনি মই নিগৰাই লৈছোঁ। মই 1 কিলো চাউল ব্যৱহাৰ কৰিছোঁ। এয়া চিকেনখিনি হৈ আছে।
মই ল' ফ্লেমতে ৰাখিছিলোঁ। দেখিছে চিকেনখিনি তেল এৰিবলৈ লৈছে, তাৰমানে চিকেনখিনি এতিয়া ভালদৰে সিজিব লৈছে। ছাইডেৰে তেলখিনি উপঙি অহা দেখিলে বুজিব যে চিকেনখিনি ভালদৰে সিজিব লৈছে এতিয়া, আৰু মছলাখিনিও সিজিছে লগতে। এতিয়া মই আলু যোগ কৰিছোঁ। যদি আপোনালোকে আলু ভাল পায় তেতিয়াহ'লে আলু দি ল'ব পাৰে, আৰু যদি বেয়া পায় আলু নিদিব, এয়া নিজৰ চইচ। এয়া মই আলুখিনি অকণমান মছলাৰ লগত মিলিবলৈ এতিয়া অকণমান ঢাকি ৰাখিছিলোঁ। এয়া পুনৰবাৰ মই লৰাই লৈছোঁ। আলুখিনিৰ সৈতে চিকেনখিনি লৰাওঁতে মন কৰিব, সাৱধানে লৰাব, কিয়নো চিকেনখিনি ভাঙি যাব পাৰে। এয়া মই পানী এড কৰিছোঁ। এতিয়া আমি পোলাওখিনি বনাই ল'ম। পোলাওখিনি বনাবলৈ আমি কুকাৰ ব্যৱহাৰ কৰিম। কম সময়তে বনাম যিহেতু কুকাৰে লাগিব, কুকাৰত সোনকালে হৈ যায়। এতিয়া কুকাৰত আমি অকণমান তেল দি লৈছোঁ, প্ৰায় 4 টেবুল স্পুনমান হ'ব। তাত আমি পিঁয়াজ দি ল'ম অকণমান, প্ৰায় 2টা পিঁয়াজ হ'ব। 2টা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। তাত ডালচিনি, লং, জাবিত্ৰী দি লৈ অকণমান লৰাই লৈছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে আমি ভাজিব লাগিব। এয়া মোৰ মাইনাজনী খেলি আছিলে। পিঁয়াজখিনি লৰাই থাকিব, কিয়নো পিঁয়াজখিনি সহজতে জ্বলি গ'লে ভাল নালাগিব খাবলৈ। সেইবাবে আমি লৰাই থাকিব লাগিব পিঁয়াজখিনি দিয়াৰ পিছত। পিঁয়াজটোৰ কালাৰ সলনি হৈছে, এতিয়া দেখিছে অকণমান ৰঙচুৱা পৰিছে। ৰঙচুৱা হোৱালৈকে আমি আদা নহৰু পেষ্টখিনিও তাতে দি ল'ম। 1 টেবুল স্পুন আদা নহৰু পেষ্ট দিছোঁ। আদা নহৰু পেষ্টখিনি আগতে দিলে তেলত জ্বলি যোৱা সম্ভাৱনা থাকে, জ্বলি গ'লে পোলাওটো খাবলৈ ভাল নহয়। সেইবাবে মই পিঁয়াজখিনি ৰঙা হোৱাৰ পিছতহে দিছোঁ। এতিয়া তাতে মই ড্ৰাই ফ্ৰুটছ অলপমান এড কৰিম। ড্ৰাই ফ্ৰুটছত মই কাজু আৰু অকণমান কিচমিচ আছিলে, তাকেই মই দি লৈছোঁ। এতিয়া সকলোখিনি ভালদৰে ভাজা হোৱাৰ পিছত তাতে মই 1 লিটাৰমান পানী এড কৰিম। আপোনালোকে চাউলৰ অনুযায়ী পানী এড কৰিব। মই 1 কেজি চাউল ব্যৱহাৰ কৰিছোঁ বাবে মই 1 লিটাৰ পানী তাতে দি লৈছোঁ। এতিয়া মোৰ মাংসখিনি হৈ গ'ল, চিকেন কাৰী ৰেডি। এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি ৰাখিম। আপোনালোকে নিমখটো চাই ল'ব, যদি প্ৰয়োজন হয় দি ল'ব। এয়া পোলাও বনাবলৈ যি পানী দিছিলোঁ মই কুকাৰত, সেই পানীখিনি এতিয়া বইল আহিছে। পানীত বইল অহাৰ পিছতে চাউলখিনি লাহে লাহেকৈ এড কৰি ল'ম। চাউলখিনি দেখিছেই শুকাই আছে, কিয়নো মই পানীখিনি ধুনীয়াকৈ নিগৰাই ৰাখিছিলোঁ। এই প্ৰচেছটোত পোলাওখিনি সোনকালে হৈ যায় আৰু খাবলৈও ভাল হয়। প্ৰায় 10 মিনিটৰ ভিতৰতে পোলাওখিনি ৰেডি হৈ যায়। আপোনালোকে নিশ্চয় ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন। এতিয়া সকলো মছলা আৰু চাউলখিনি মই ভালদৰে চামুচৰ সহায়েৰে লৰাই ল'ম। প্ৰায় 1 মিনিটমান সময় লৰাই লৈ কুকাৰৰ ঢাকনটো মাৰি দিম। এতিয়া কুকাৰৰ ঢাকনখন মাৰি লৈছোঁ। 3টা চিটি অহালৈকে মই ৰখিব লাগিব। 3টা চিটি দিলে হৈ গ'ল পোলাও। এতিয়া মোৰ পোলাও আৰু চিকেন কাৰী ৰেডি হৈ গৈছে। মই অকণমান চালাড কাটি লৈছোঁ আৰু নেমু অকণমানৰ সৈতে পৰিৱেশন কৰিছোঁ। ৰেচিপিটো যদি ভাল পালে আপোনালোকে নিশ্চয় মোক কমেণ্ট বক্সত জনাব। আৰু যিসকলে মোৰ ভিডিঅ'টি আজি প্ৰথমবাৰৰ বাবে চাই আছে, তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আপোনালোকে ঘৰত এনেদৰে বনাই খাবচোন। খুব কম সময়ৰ ভিতৰতে আৰু খুব কম মছলাৰে আমি এই চিকেন কাৰী আৰু পোলাওটো ৰান্ধিব পাৰোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আগলৈকে এনে ৰেচিপিসমূহ আগবঢ়াবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।